ঐ কোন তোমাক আজি কিন্তু কিছু চালিয়া লাগিছে মানে কি বুজাব বিচাৰিছা মোক আজিহে চালিয়া লাগিছে নেকি ইনে মই ডাকে আহো নেকি এ নহয় ও হেতু কোৱা নাই আজি তোমাক মানে বৰ কিবা হেই ফৰেনিয়া মানুহৰ নিচিনাহে লাগিছে মইহে কিবাটো হৈ আহিলো পাই মই দেখোন তোমাক কৈছিলোৱে ফ্লোৰেল গাৰ্ডেনলৈ যাম বুলি তাত কিমান ফুলবোৰ ফুলি আছে তুমিহে পাহৰি থাকিলা মই ৰাতিটোৰ ভিতৰত মা ভাগত ফটা কাপোৰবোৰ চিলাইছিলে এযোৰ ড্ৰেছ বনাইছো বনাই পেলাই এয়া পিন্ধি আহিছো সঁচাকে বৰ ধুনীয়া আকৌ গাৰ্ডেনখন ব'লা ফটো মাৰোঁগে মই পজ দিম বুলি আহিছো ফটো মাৰি দিবা ধুনীয়াকে দেই হ'ব বুলি নকবা আকৌ ইমান ধুনীয়া ফুল ফুলি আছে ব'লা আমি জইন ফটো এখন মাৰো সেলফি এখন মাৰো আইও নালাগে পাই ক'বাত আপলোড দি দিলে পিছত ফচি মৰিব লাগিব মায়ে দেখিলে মোক জাৰুৱে কোবাবা এই নিদু নহয় মোকো বাহনীয়ে কোবাব মায়ে দেখিলে তোমাৰ ইমান ভয় নে মালে আকৌ বোলে মোক পলুৱাই নিম কৈ থাকা এনেকে হ'লে ক'ত আও এতিয়া মোৰহে দুখটো হ'ল তোমাক দেখোন যোৱা মাহতে কৈছিলে পলুৱাই নিম বুলি তুমিহে এতিয়া নেযাওঁ পিছত যাম কৈ আছা মোক কিন্তু সন্দেহে হৈছে দিনে দিনে চালিয়া হ'বলৈ ধৰিছা মোক এই বেলেগলৈ যোৱা প্লেনিং নাইতো হেই দেদু আজে বাজে কথা কৈ দিবা দে ফটো মাৰি দিয়া সঁচাকে কোন চাবা আকৌ তুমি যদি মোক প্ৰতাৰণা কৰা কিয় কৰিম বাৰু ভগৱান আছে জীৱনত সুখী হ'ব নোৱাৰিবা আকৌ তেৰি ইমান ধুনীয়া পৰিৱেশ ইমান এটা ভাল দিন তুমি আকৌ যি কথা উলিয়াই আছা জীৱন জাজি নৈ পাৰে হ'বা কেনেকৈ যৌৱনৰে বা গাতে নলগুৱাকৈ মই কৰা খেতি পাই ৰঙালাওবোৰ বৰ ডাঙৰকে লাগিছে এটা ৰঙালাও কাটিলে খায়ে শেষ নহয় আকৌ প্ৰতি হাজতে ৰঙালাও খাবলৈ মন নাযায় নহয় এফাল কাটি পেলাই ধনহঁতৰ ঘৰলৈকে দি পঠিয়াও মুনুকনৰ হাতত কটাৰীখন ক'ত থলো জানো ইহঁতৰ পৰা বস্তু জেগাত নাথাকে নহয় অ বস্তুটোত প্ৰফুল্লই আকৌ এই ৰঙালাও খাই বৰ ভাল পায় নহয় যাবি ক'ত যাব লাগে ভনপেহী ঘৰলে ব'ল বহুত দিন যোৱাই নাই ভনপেহী ঘৰলে পাই মায়ে মানে মোক ৰঙালাও এপিচ দি থৈ আহিবলৈ কৈছে ভনপেহী ঘৰত আহোঁতে লেচু খাই আহিম ব'ল লেচু ক'ত খাই আহিবি চেপেটি পেহীহঁতৰ বাৰীত লমালমে লেচু লাগি আছে চিপচ চেপেটা দোকানীয়ে আঁঠুৱা পাৰি থৈ দিছে তাৰ তলৰ পৰাই লৈ আহিম বাপেকে মই স্কুলৰ পৰা আহোঁতে যাওঁতে খাই থাকোঁ দুটা তিনিটা গমেই নাপায় নাই মই নাযাওঁ দেই চুৰ কৰিবলৈ পিছত খেদি নিব তহঁতি জেউৰা পাৰ হৈ পলাবি বাপেকে মই আকৌ নোৱাৰিমেই নহয় তোক মই ইমান ট্ৰেইনিং দিছোঁ বোলো কেনেকৈ জেউৰা পাৰ হ'ব লাগে তইহে শিকা নাই প্ৰথমতে দুটা জেউৰা খুঁটি ধৰি ল'বি তাৰপিছত এটা ভৰি দিবি ইটো ভৰি দিবি তাৰ ভৰিটো পাৰ কৰাবি তাত দৌৰ মাৰিবি জাপ মাৰি মই নোৱাৰো দেই তই যা মোৰ খোজ খাবলৈ মন নাই এজনী ভয় পালো ইজনী অ' মা ৰঙালাও ডোখৰ দিয়া হৰি বীজটো এনেকুৱানো কৰিব লাগে নে বাৰু ইমান অন্যায় কেলে কৰে বাৰু এনেকৈ মানুহবোৰে বৰ খং উঠে হেৰৌ নিছনে দুটামান খা এনেকৈ সোপাই নিব লাগে নে গছজোপাত পাত নেদেখিয়ে হ'লে গোটেই লেচু এতিয়া দেখিছোঁ গোটেই পাতহে ওলাই আছে এইজোপাতো নাই আঁঠুৱা পাৰি থোৱা কি লাভটো হ'ল আঁঠুৱাখনো লৈহে গ'ল চোৰে দেখিছোঁ ময়ো চেপেটি কম নহয় ময়ো কোৱাটোকে কৰিম ৰ কেঁকুৰা এগাল ধৰিছিলোঁ চাটনি খাম বুলি সেইগালকে মেলি থ'ম এতিয়া বাপেকে ৰ তলত লেচু খাওঁ পাবি এতিয়া মজা ৰ ঐ চেপেটি পিহি কি কৰিছে দেখিবি কেঁকুৰা মেলিছো চেপিব আয়ো বটিয়া মইলো এই বেলি কোনে পায় মোৰ লেচু খাবলৈ আহিলে এনেকেই খেদিব বেচিয়া মুনুকন্দুক মই এনেই খেদিলে সেই কেঁকুৰাই ৰঙালাও দেখো পেলাই থৈ গ'ল ময়ে লৈ যাম বনাই খাই পেলামগে জহনি জাতিজনী হে লেচুকেইটা হে গছত ৰখা লেচু হে সেইকেইটানো হেৰি কৰি পেলাই বাৰু কেঁকুৰা মেলি খাব লাগে নে চাৰিটা লেচু চিঙিছিলো হেও কেঁকুৰাই যি ৰকম চেপিলে ভৰিত মেখেলা চেখেলা দাঙি দৌৰ মাৰিছো বাপেকে আমাৰ বাৰীত লেচু লাগিলে হ'লে গোটেই গাঁৱৰ ৰাইজক দিলাওঁ এতিয়া আমাৰ জোপাত নেলাগিলে এইবেলি লোকৰ ঘৰৰ গছৰ পৰা লেচু এটাও ছিঙিব নোৱাৰা হ'লো কেঁকুৰা মেলে এজনী কোন ৰাতিপুৱাই ধুন পেচ মাৰি ক'লেনো গ'ল এতিয়ালৈকে অহা নাই মায়ে প্ৰতি ফোন মাৰিছো ফোনটো নধৰে আহক আজি এই ঘুগুলা যাম দিম বৰ গম উঠিছে নাইটি পিন্ধিবলৈহে ল'ব লাগিব অইন লিখিয়াকে চাবা দেই বেটি পৰিবা অ' মা কোৱা তুলনীয়া ছোৱালী মানে কিনো কিয় ক'ত শুনিলা এইবিলাক শব্দ মালতী জেঠাই কৈছে মই হেনো তুলনীয়া ছোৱালী কি মই আকৌ ভাবিয়ে পোৱা নাই তুলনীয়া ছোৱালী মানে কি আৰু কি কৈছে মালতী জেঠাই কৈছে ৰিমন বোলা ল'ৰাজন বোলে বহুত বেয়া মোক বোলে পিটিব মাৰিব ঘৰৰ পৰা উলিয়াই দিব কাৰণ মই হেনো তুলনীয়া ছোৱালী কথাগুৰি ক'ৰবাত মই চিন্তা কৰি আছোঁ বেলেগ এটা এইফালে তেওঁ লগাইছে জুই বেলেগ এফালে আজি ৰুমা আৰু ঋষিৰো বিয়া সেই তালটো আহি পেলাই ইয়াতে চাপি ল'বহি আৰু শান্তি কৰিব ইহঁতক মই সোনকালে কিবা এটা কৰিব লাগিব মোক মানুহজনীয়ে বিপদত বহুত সহায়ো কৰিছে মই সুধিব লাগিব কিয় এনেকুৱাবোৰ কৰিছে নিশ্চয় কিবা এটা কাৰণ আছে বহু বছৰ পুৰণি সপোনটো পূৰা হ'ল আজি বৌতি আত্মাই শান্তি পাইছে চাগে সঁচাকে গগন আজি মোৰো মনটো বৰ ভাল লাগিছে
আমি যে ফাষ্ট ফুডখনৰ পৰা আহি ধাবা এখন খুলিব পাৰিছোঁ সৰুকৈ হ'লেও। তুমি মোৰ জীৱনলৈ যেতিয়াৰ পৰা আহিছা মোৰ সকলো ঠিক হৈ গৈ আছে। প্ৰথমতে মইতো ঘূৰিয়ে ফুৰোঁ গাগলছ পিন্ধি অকল ইটো সিটো কৰি বটিম ঢুকোৱাৰ পিছত মই একদম নিথৰুৱা হৈ গৈছিলোঁ। সেই দতিয়ে পিটনে দি থাকে মোক ডেকা কাললৈকে। এতিয়াহে মই অকণমান লাইনত আহিছোঁ। এনেকেই মন লগাই কাম কৰি যোৱা, নিশ্চয় ছাকচেছ হ'বা। বহুত দিনৰ আগতে হ'লোহেঁতেন, কিন্তু লকডাউন পৰি গ'ল ন, বহুত লছ হ'ল মোৰ। ৰান্ধনি পালানে নাই পিছে? ৰান্ধনিটো আহিব, ঘৰলৈ গৈছে। এই এসপ্তাহ মই নিজে চলাব লাগিব আৰু তুমিও অকণমান সহায় কৰি দিবা। অঁ দিম আকৌ। আজি খালি নোৱাৰোঁ আৰু, আজি প্ৰথম দিন বুলি মই মুগাৰ ছেটযোৰ পিন্ধি আহিলোঁ নহয়। এইযোৰ পিন্ধি আকৌ জুই চলাই গ'লে দিগদাৰেই হ'ব। অঁ হ'ব, আজি ইমান কাষ্টমাৰ নহয় লাহে লাহে হ'ব আৰু। সপোন বহুতেই আছে। ডাঙৰ ফ্ৰিজ এটা ল'ম বুলি ভাবিছোঁ, মাছ মাংস এইবিলাক ভৰাই থ'বলৈ। তাৰপৰা ধাবাখন অকণমান ডেক'ৰেশ্যন কৰাৰ কথাও মনতে ভাবি থৈছোঁ আৰু। সেইবিলাক আইডিয়া তুমিয়ে দিবা, তুমিহে মোতকৈ বেছি ভালকৈ জানা। অকণমান আগফালে পাৰ্কৰ নিচিনাও কৰিম বোলো, গাড়ী পাৰ্কিং চাৰ্কিং। তাৰপৰা সৰু ল'ৰা ছোৱালী আহিলে ফটো চটো মাৰিব, খেলিব কৰিব পাৰিব। কৰি যোৱা এটাকে ডেক'ৰেশ্যনৰ কামখিনি মোৰ ওপৰত এৰি দিয়া। তুমি মুঠতে ধাবাখনত কেনেকৈ ভাল খাদ্য বনাব পাৰি, কেনেকৈ চাফ চিকুণতা কৰি ৰাখিব পাৰি, কাষ্টমাৰ কেনেকৈ টানিব পাৰি, আকৌ কোনটো আইটেমক কিমান দাম ৰাখিবা সেইবিলাক ভাবা। মই ডেক'ৰেশ্যনৰ কামখিনি কৰি দিম। অঁ ঠিক আছে বাৰু।